বোকাৰ পদুম বুলি ক'লে আমি ভাবি ল'ব পাৰোঁ যে খুব কষ্টৰ মাজত এজন ভাল শিল্পী আমাৰ মাজলৈ আহিছে। ইমান দিনে গণশিল্পী ৰাজীৱ হদিয়াৰ গানত সহযোগ কৰি অহা ইন্দ্ৰজিৎ দুলিয়াই কিন্তু আজি আমাৰ NK টিভিৰ ষ্টুডিঅ' হিলাই পঠিয়ালে সমগ্ৰ অসমবাসীৰ আগত। গাইজ কি খবৰ, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি মই লৈ আহিছোঁ ইন্দ্ৰজিৎ দুলিয়াৰ সেই শ্ব'টো, যিটো শ্ব' NK টিভিত পতা হৈছিলে আৰু সেই শ্ব'টোত ইন্দ্ৰজিৎ দুলিয়াই ৰাজীৱ হদিয়াৰ দৰে হুবহু গান প্ৰদৰ্শন কৰিছে। প্ৰদৰ্শন চাওঁ আমি সেই ষ্টুডিঅ' প্ৰগ্ৰেমটো। অভাৱে মানুহৰ সলনি কৰে সজ্জনৰো স্বভাৱ। সময়ৰ কাল ধুমুহাই জুৰুলা কৰে ৰাখিব নোৱাৰে হিচাপ। এই কথা বন্ধু ভাবি জানো চোৱা নাই, কিয় বাৰু বন্ধু হাঁহিলা মোলৈ চাই, চকুলো বাগৰিহে যায়, চকুলো বাগৰিহে যায়। অভাৱে মানুহৰ সলনি কৰে সজ্জনৰো স্বভাৱ। নাছিলো মই জীৱনৰ বাটত মদাৰ ফুল হৈ বুজাওতো নাছিলো মই মায়া সাগৰত উটি ভাহি কোনেনো বুজিব দুখৰ চকুৰ পানী, মনৰ আশাবোৰ বুকুতে সাবুতি। অকলে আছো যে মই ৰৈ, অকলে আছো যে মই ৰৈ। অভাৱী মানুহৰ সলনি কৰে সজ্জনৰো স্বভাৱ। সময়ৰ কাল ধুমুহাই জুৰুলা কৰে ৰাখিব নোৱাৰে হিচাপ। কথা বন্ধু ভাবি জানো চোৱা নাই, এই কথা বন্ধু ভাবি জানো চোৱা নাই, চকুলো বাগৰিহে যায়, চকুলো বাগৰিহে যায়। অভাৱী মানুহৰ সলনি কৰে সজ্জনৰো স্বভাৱ, সজ্জনৰো স্বভাৱ, সজ্জনৰো স্বভাৱ। ধন্যবাদ। নমস্কাৰ। খবৰৰ আঁৰৰ খবৰলৈ সকলোকে স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক। আজি এগৰাকী পৃথক ব্যক্তি আপোনালোকৰ সন্মুখত মই চিনাকি কৰাই দিম, কিন্তু তাৰ পূৰ্বে
খবৰৰ আঁৰৰ খবৰত আজি আপোনালোকৰ সন্মুখত মই ইন্দ্ৰজিৎ দুলিয়াই কৈছোঁ। তৰা বহুতৰ মাজতে মোৰ তৰা তোমাক ভালে লাগে। ইন্দ্ৰজিৎ ডুমডুমাৰ পৰা আহিছে। উৰুষা পজাত ডাঙৰ দীঘল হোৱা, যোৱা 20 বছৰ ধৰি সংগীত জগতত নিৰলস সাধনা কৰি যোৱা ইন্দ্ৰজিতে প্ৰথমবাৰৰ বাবে ষ্টুডিঅ'লৈ আহিছে, এটা টিভি চেনেলৰ ষ্টুডিঅ'লৈ আহিছে। সকলোৱে মৰম জনাব, আদৰ জনাব। NKTV প্লাছৰ ফেচবুক লাইভ হৈ আছে, আপোনালোকে মতামত দিব, মই ইন্দ্ৰজিতক জনাব খুজিম সেইখিনিও। আৰু আপোনালোকক জনাওঁ যে এনে অসমত বহু বোকাৰ পদুম আছে, যাৰ বিকাশ হ'ব লাগে তেওঁলোকৰ বিকাশ নহয়, আৰু যাক আমি সস্তীয়া গীতৰ মাজেদি আপ্যায়ন কৰিব খোজোঁ, সেইসকলে ইমান বেছি আপ্যায়িত হয় যে তেওঁলোকৰ হাতত ধনেই ধন আৰু জাতি মাটি ভেটিৰ বাবে যিসকলে গীত গায় সেইসকলে চলিব নোৱাৰা পৰিস্থিতি। আৰু তাৰ বিৰুদ্ধেই এই অনুষ্ঠানৰ মাজেদি আমি এক আন্দোলন আৰম্ভ কৰিছোঁ। এই আন্দোলন এতিয়াৰ নহয় প্ৰিয় দৰ্শক, 2015 চনত যেতিয়া ৰাজীৱ শদিয়াক লগ পাইছিলোঁ তেতিয়াও এই আন্দোলন চলিছিল, আজিও এই আন্দোলন চলি আছে। ইন্দ্ৰজিৎ দলিয়া আৰু ৰাজীৱ শদিয়াৰ মাজত কোনো পাৰ্থক্য নাই। এক প্ৰকাৰ ক'ব পাৰে ককায়েক আৰু ভায়েক, পুৰণি সম্পৰ্ক তেওঁলোকৰ আছে। প্ৰথমতে মই চিনাকি কৰাই দিছোঁ ইন্দ্ৰজিৎ দলিয়াক, স্বাগতম জনাইছোঁ ইন্দ্ৰজিৎ। হয়। আৰু যাক মোৰ সন্মুখলৈ লৈ আহিছে মোৰ ভাতৃপ্ৰতিম এগৰাকী সাংবাদিক ৰমন মৰাণ, স্বাগতম জনাইছোঁ। আৰু ৰমনক অনুৰোধ জনাইছোঁ আমাৰ সমগ্ৰ, মই জনাম যে যিসকল বাদ্যযন্ত্ৰী আপোনালোকে দেখিবলৈ সক্ষম হৈছে আটাইখিনি তিনিচুকীয়াৰ পৰা আমাৰ অতিথি, আটাইখিনি। আৰু অলপ নামখিনি কৈ দিবৰ কাৰণে অনুৰোধ জনাইছোঁ, তেওঁলোকে নমস্কাৰ জনাব। হয়, এয়া পাৰ্কচনিকত আমাৰ সহায় কৰিছে যতীন চেতিয়া, সকলোৱে মামা বুলি পৰিচিত। আৰু ঢোলকত ইয়াৰ সহায় কৰি আছে আমাৰ বিতুপন হাজৰিকা, কাকপথাৰৰ হয়। আৰু পেডত সহায় কৰিছে আমাৰ কৰ্দৈগুৰিৰ বৰদেৱ মৰাণ। বাঁহীত সহায় কৰিছে আকাশদ্বীপ গগৈ, শদিয়াৰ পৰা আহিছে। আৰু এয়া ডেভিড তাঁতী কীবৰ্ডত সহায় কৰি আছে। হয়, ইয়াৰ ভিতৰত মোৰ এনেকুৱা লাগি আছে ৰাজীৱ শদিয়া অনুষ্ঠানত কোনোবা বাদ্যযন্ত্ৰী পোৱা যেন লাগি আছে মোৰ। হয়, ৰাজীৱৰ লগত কোনোবা বাদ্যযন্ত্ৰী আছিল নেকি সেই সময়ত? ইয়াৰ ভিতৰত কোন আছে? কেইজন? 3জন। হয়, এফালে যতীন চেতিয়া আছে, বৰদেৱ আছে আৰু আকাশদ্বীপ গগৈ শদিয়াৰ। এটা আটাইতকৈ ডাঙৰ কথা, 3গৰাকী বাদ্যযন্ত্ৰী আপোনালোকে দেখিবলৈ সক্ষম হৈছে। 3জন বাদ্যযন্ত্ৰী সেই সময়ত ৰাজীৱ শদিয়াৰ সংগীতানুষ্ঠানৰ বাদ্যযন্ত্ৰী। মই একদম হাত চাপৰি লগাইছোঁ, আজি আমাৰ কাৰণে এটা ভাল দিন, খুব সুন্দৰ দিন, বহুত কথাই এওঁলোকৰ লগতো পাতিব পাৰিম। কিন্তু প্ৰথমতে আপোনালোকক লৈ গৈছোঁ ইন্দ্ৰজিৎ দুলিয়াৰ সেই ঘৰখনলৈ, য'ত সমগ্ৰ পৰিয়াল এই মুহূৰ্তটো অপেক্ষা কৰি আছে। আপোনালোকক ইয়াৰ পৰাই মই সেৱা ধৰিছোঁ। আৰু আজি আপোনাৰ গাঁৱৰ মৰম লগা ল'ৰাটো মোৰ লগত ষ্টুডিঅ'ত বহিছে, গান শুনিম। এবাৰ গৈ লওঁ ডুমডুমাৰ কৰ্দৈগুৰিৰ সেই গাঁওখনলৈ, ইন্দ্ৰজিতৰ ঘৰলৈ। হয়, সুদীৰ্ঘ 20 বছৰৰ সংগীতৰ এই যাত্ৰাত তেওঁ এটা মনত হাবিয়াস পুহি ৰাখিছিল। এদিন নহয় এদিন তেওঁ কোনোবা এটা টিভি চেনেলত লাইভ শ্ব'ত প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিব। আৰু এতিয়া সেই হাবিয়াস পূৰ্ণতা হোৱাৰ দিশে, অৰ্থাৎ NKTVৰ দৃষ্টিগোচৰ হৈছে এইগৰাকী কণ্ঠশিল্পীৰ নাম ইন্দ্ৰজিৎ দুলিয়া। এই মুহূৰ্তত ইন্দ্ৰজিৎ যিহেতু গুৱাহাটীলৈ যাব ওলাইছে, আৰু গুৱাহাটীলৈ যোৱাৰ প্ৰাক মুহূৰ্তত এইদৰে এই পৰিৱেশ আমি দেখাই আছোঁ, ইন্দ্ৰজিতৰ ঘৰৰ পৰা এই পৰিৱেশ। আৰু এনেদৰে এতিয়া গাঁৱৰ ৰাইজে ইন্দ্ৰজিতক মঞ্চৰ বাবে আদৰণি জনাইছে, প্ৰগ্ৰেমটোৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। আৰু যেনেকৈ পায় 2 টকা অৰিহণা আগবঢ়ায় সকলোৱে ইন্দ্ৰজিতৰ এই। আজি মই ইমানেই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ। আপোনালোকে কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব, আৰু ইন্দ্ৰজিৎ দুলিয়াক আৰু আগবঢ়াই নিয়ে যেন তাৰে কামনা কৰিলোঁ।
আৰু মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল তেওঁলৈ আৰু লগতে অনুপম দাকো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি এনেকৈ যাতে বোকাৰ পদুমসকলক যাতে এনেকৈ উলিয়াই থাকে আনি থাকে মঞ্চত সকলোকে যাতে চিনাকি কৰাই দিয়ে তাৰে কামনা কৰিলোঁ তো আজিলৈ এৰিলোঁ বাই বাই থেংকছ ফৰ ৱাচিং জয় আই অসম